স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি 20 ফেব্ৰুৱাৰী কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। আজি প্ৰথম খবৰ, নিৰ্বাচনৰ আগত চৰকাৰে কিয় বিনামূলীয়া আঁচনি দিয়ে? চৰকাৰক কঠোৰ সমালোচনা উচ্চতম ন্যায়ালয়। হয়, লোকচানত থাকিও চৰকাৰে এৰা নাই বিনামূলীয়া আঁচনি ঘোষণা কৰিবলৈ, কিন্তু ইয়াৰ পিছত অত্যাধিক কৰৰ বোজা জনতাৰ ওপৰত পৰিব। চৰকাৰে বিনামূলীয়া আঁচনি বিতৰণ কৰাতকৈ সংস্থাপন দিয়ক। হয়, বিনামূলীয়া ধন বা সামগ্ৰীয়ে দেশৰ অৰ্থনীতি উন্নয়নত প্ৰভাৱ পেলাব। যিসকল দুখীয়া দৰিদ্ৰ তেওঁলোকক সুবিধা প্ৰদান কৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য। CGI সূৰ্যকান্তৰ বিচাৰপীঠে চৰকাৰক কৰিলে কঠোৰ সমালোচনা। তামিলনাডুৰ এটা বিদ্যুৎ কোম্পানী গোচৰৰ শুনানিত এই প্ৰশ্ন মুখ্য ন্যায়াধীশৰ। নিৰ্বাচনৰ ঠিক পূৰ্বে বিনামূলীয়া আঁচনি দিয়াৰ কাৰণ কি? বিনামূলীয়া আঁচনি দিয়া চৰকাৰৰ কঠোৰ সমালোচনা সৰ্বোচ্চ ন্যায়ালয়ৰ। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। লাখ লাখ হিতাধিকাৰীলৈ জৰুৰী ঘোষণা। আজি অৰুণোদয় হিতাধিকাৰীয়ে লাভ নকৰে চৰকাৰী ধন। হয়, আজি অৰুণোদয় হিতাধিকাৰীয়ে লাভ নকৰে চৰকাৰী ধন। ৰাজ্যৰ লাখ লাখ মহিলালৈ জৰুৰী খবৰ আহি পৰিছে এই সময়ত। আজি কোনো হিতাধিকাৰীৰ একাউণ্টত জমা নহয় ধন। কোনো হিতাধিকাৰীয়ে আজি লাভ নকৰে চৰকাৰী ধন। অহা 10 মাৰ্চতহে লাভ কৰিব হিতাধিকাৰীয়ে চৰকাৰী ধন। 1250 টকা নহয় 9000কৈ টকা পাব অৰুণোদয় হিতাধিকাৰীয়ে। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে পাব 9000কৈ টকাকৈ। হয়, 10 মাৰ্চত দিয়া হ'ব হিতাধিকাৰীক 9000কৈ টকা। 8000 টকাৰ ঠাইত দিয়া হ'ব 9000কৈ টকা। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। অসমৰ জনতাৰ কণ্ঠ আছিল জুবিন গাৰ্গ। প্ৰিয়ংকা গান্ধীৰ মুখত জুবিন গাৰ্গৰ নাম। হয়, প্ৰিয়ংকা গান্ধীৰ মুখত জুবিন গাৰ্গ। অসমলৈ আহি জুবিন গাৰ্গৰ কথা ক'লে প্ৰিয়ংকা গান্ধীয়ে। অসমৰ জনতাৰ কণ্ঠ আছিল জুবিন গাৰ্গ। জুবিন গাৰ্গক কোনো নেতা নাছিল, কিন্তু জুবিন গাৰ্গ অসম আৰু অসমীয়াৰ আৱেগ আছিল বুলি মন্তব্য দিছে। হয়, জুবিন গাৰ্গৰ গানত কেতিয়াও ঘৃণা নাছিল। জুবিন গাৰ্গৰ গানত কেৱল মাত্ৰ আছিল প্ৰেম আৰু একতা। হয়, অসমৰ প্ৰতিজন লোকৰ হৃদয়ত আছিল হাৰ্থ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ জনতাৰ কণ্ঠ আছিল বাবেই অসমৰ জনতাই কান্দিছিল। সমগ্ৰ ভাৰতে গম পাই গ'ল জুবিন গাৰ্গ কোন হয়। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ তালিকা ওলালে অসমত গৌৰৱ গগৈৰ প্ৰতিমূৰ্তি জ্বলিব। হয়, কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ তালিকা ওলালে গৌৰৱৰ প্ৰতিমূৰ্তি জ্বলিব। কংগ্ৰেছৰ টিকটৰ দামত ব্যাপক টকাৰ লেনদেন হৈছে। টিকটৰ দামত টকাৰ লেনদেন কৰিছে ৰকিবুল হুছেইনে। মই পাবত গজা কংগ্ৰেছী নহয়। গৌৰৱ গগৈক উভতি ধৰিলে প্ৰাক্তন কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। মই পেৰাচুট লেণ্ডিং কৰি কংগ্ৰেছ কৰা নাই। হয়, যদি বিজেপিয়ে 50 কোটি দিয়ে মই ৰাজহুৱাভাৱে ল'বলৈ সাজু আছে বুলি মন্তব্য দিছে ভূপেন বৰাই। সেই টকাৰে দেউতাৰ নামত ৰঙা নদী ষ্টেডিয়াম সাজিম। 50 কোটি টকাৰে মই মোৰ সপোন পূৰণ কৰিম বুলি মন্তব্য দিছে ভূপেন বৰাই। মই 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিম। 22 তাৰিখলৈকে মই কংগ্ৰেছক উত্তৰ দি থাকিম, কিন্তু 22 তাৰিখৰ পিছত মই উত্তৰ নিদিওঁ। মই কেতিয়াও গৌৰৱ গগৈৰ বাবে একো নাছিলোঁ। হয়, মোৰ পিতৃ আছিল শিক্ষক, গৌৰৱ গগৈৰ পিতৃ আছিল মুখ্যমন্ত্ৰী। গৌৰৱ গগৈৰ লগত মোৰ তুলনা নহয় বুলি মন্তব্য দিছে ভূপেন বৰাই। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। আমাক 15টা সমষ্টি লাগিবই। কংগ্ৰেছক 48 ঘণ্টাৰ ডেডলাইন বান্ধি দিলে অখিল গগৈয়ে। কংগ্ৰেছৰ 48 ঘণ্টাৰ ডেডলাইন বান্ধি দিলে অখিল গগৈ ডাঙৰীয়াই। হয়, 48 ঘণ্টাৰ ভিতৰত উত্তৰ দিব লাগিব কংগ্ৰেছে। ৰাইজৰ দলত 15খন আসন দিবই লাগিব। বুজাবুজিৰ অপেক্ষাত আমাৰ ধৈৰ্যৰ বান্ধ ছিঙিছে। যদিহে কংগ্ৰেছে সিদ্ধান্ত নলয় তেন্তে 46টা সমষ্টিত প্ৰাৰ্থিত্ব দিম। মই বেলেগৰ কথা নাজানো। হয়, মিত্ৰতা চূড়ান্ত কৰক, অন্যথা আমি সিদ্ধান্ত ল'ম বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। দেৰি হৈ থাকিলে খং উঠিব। বিৰোধী মিত্ৰতাক লৈ আমনি পাইছোঁ। হয়, মিত্ৰতাক লৈ বহুত দেৰি কৰি আছে কংগ্ৰেছে। সকলো একেলগ হৈ আছোঁ, কিন্তু কংগ্ৰেছে দেৰি কৰি আছে। কংগ্ৰেছক বাৰে বাৰে কৈ আছোঁ সোনকালে শেষ কৰিবলৈ। বিৰোধী মিত্ৰতাক লৈ মহা বিস্ফোৰণ দিছে অখিল গগৈ ডাঙৰীয়াই। অৱশেষত জামিন লাভ কৰিলে ভিক্টৰ দাসে। হয়, এই সময় এক ডাঙৰ খবৰ। জামিন লাভ কৰিলে ভিক্টৰ দাসে। ভিক্টৰ দাসৰ বিৰুদ্ধে উত্থাপিত দেশদ্ৰোহিতাৰ গোচৰ খাৰিজ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে দেশদ্ৰোহিতাৰ গোচৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে খাৰিজ কৰে NSAৰ গোচৰ। প্ৰায় 3 মাহ ধৰি কাৰাবন্দী হৈ আছিল ভিক্টৰ দাস। পূৰ্বে আজাৰাৰ ফটাকিল থানাত ৰুজু হোৱা গোচৰত জামিন লাভ কৰিছিল।
দেশদ্ৰোহী নহয় ভিক্টৰ দাস হয় মুকলি আকাশৰ তললৈ আহিব ভিক্টৰ দাস। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। দৰকাৰ হ'লে ঘুগুনি বিক্ৰী কৰিম, হিমন্ত বিশ্বৰ ওচৰত আত্মসমৰ্পণ নকৰোঁ। ঘুগুনি বিক্ৰী কৰিলেও বিজেপিলৈ নাযাওঁ। হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে তেওঁৰ ওচৰত আত্মসমৰ্পণ নকৰোঁ। হয় বাজপেয়ী ভৱনত যিদিনা ভৰি থ'ম সেইদিনা মৃত্যু বুলি ভাবি ল'ম। এই মন্তব্য হৈছে মীৰা বৰঠাকুৰৰ। হয় এবাৰ ডিভোৰ্চ দিয়াৰ পিছত কোনো ঘূৰি নাযায়। মই বিজেপি ইমান কোৱাৰ পিছত মোক মতাটোৱে হৈছে নিলজ্জৰ কথা। মীৰা বৰঠাকুৰে ভূপেন বৰাৰ দৰে চলাহী মানুহ নহয়। আকৌ ভূপেন বৰাৰ তীব্ৰ কটাক্ষ বিস্ফোৰণ মীৰা বৰঠাকুৰৰ। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। মুছলমানক শেষ কৰিব খোজাসকলক নিজেই শেষ হ'ব, বিজেপি RSSক হুংকাৰ আৰছাদ মাদানীৰ। মুছলমানক শেষ কৰিবলৈ খোজাসকলৰ নিজেই শেষ হ'ব, বিজেপি RSSক হুংকাৰ প্ৰদান কৰিছে আৰছাদ মাদানীয়ে। RSSৰ প্ৰধান মোহন ভাগৱতকো প্ৰত্যুত্তৰ জামিয়ত উলেমাই হিন্দৰ মুৰব্বীগৰাকীৰ। গৰ্বেৰে ইছলাম জীয়াই আছে আৰু সদায় জীয়াই থাকিব। ধৰ্ম অবিহনে জীয়াই নাথাকে মুছলমানসকল। 20 কোটি মুছলমানক ঘৰ ৱাপচি কৰাৰ হুংকাৰ দিছিল মোহন ভাগৱতে। মোহন ভাগৱতৰ এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে আৰছাদ মাদানী। যিসকলে ধৰ্মৰ নামত হিংসা বিয়পায় তেওঁলোকক ধাৰ্মিক হ'বই নোৱাৰে। হয় ধৰ্ম নিৰপেক্ষতাতহে দেশত শান্তি আৰু ভাতৃত্ববোধ আনিব। মুছলমানক শেষ কৰিব খোজাসকল নিজেই শেষ হ'ব।